হেল্ল' ভিউৱাৰ্ছ, আজি আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াবলৈ গৈ আছোঁ। তোমালোকে চোৱা যে হৰণ পদ্ধতিৰে আমি কেনেকৈ বৰ্গমূল উলিয়াওঁ। 600 যেনেকুৱা 625 এটা সংখ্যা আছে। আমি হৰণ পদ্ধতিৰে কেনেকৈ উলিয়াওঁ, এই যে আমি লেফ্টৰ পৰা আমি দুটাকৈ জোৰকৈ ল'ম। এনেকুৱা ধৰি লওক তোমালোকে বান্ধি ল'বা এনেকুৱা ৰছীৰে। আমি কি কৰিম, ইয়াত কি আছে, দুটা আছে। আমি আৰু এটা কি ক'লোঁ, এটা অকলে পালোঁ। তো অকলে এইটোতো দুটা নাই, সেইকাৰণে এইটোকে প্ৰথমতে আমি হৰণ কৰিম। কি কৰিম, যেনেকুৱা 6ক আমি হৰণ কৰিলে ডাইৰেক্ট যে 2 3 গুণ 6 এনেকুৱা নকৰিম। আমি কি কৰিব লাগিব, 2 2 গুণ 4, 3 3 গুণ 6, 4 4 গুণ 16 এনেকুৱা কৰিব লাগিব। তো আমি কি কৰিব পাৰিম, 2 2 গুণ 4 কৰিম, 2 2 গুণ 4। কিন্তু ইয়াতো 3 3 গুণ 9 9 নহ'ব। সেইকাৰণে আমি কি কৰিলোঁ, এতিয়া 6ৰ পৰা 4 বিয়োগ কৰিলে আমি পালোঁ কি 2। এতিয়া চাওঁ, এই যে মই যে ক'লোঁ যে ৰছীৰে বান্ধি দিছোঁ, এইটো কি কৰিম, দুয়োটাই তলত নমাই দিম। এতিয়া কথা হ'ল যে আমি কি কৰিম, চাওক, এই 2টো যি আমি ভাকলটো যিটো পালোঁ, এইটোক আমি কি কৰিম, ডাবল কৰিম, মানে ইয়াৰ 2 গুণ কৰিম। 2 গুণ কৰিলে কি হয়, 2 গুণ 4। এতিয়া আমি কি কৰিব লাগিব, 4ৰ লগত কিবা এটা এনেকুৱা সংখ্যা আমি ৰাখিম যি নেকি এই সংখ্যাৰে আকৌ পূৰণ কৰিলে আমি এই 225 একেলগে পাই যাম। তো আমি চোৱা, তোমালোকে যদি আমি কি কৰোঁ, 5 কৰি লওঁ। যদি আমি কি কৰোঁ, ইয়াত 5 লিখোঁ, তো ইয়াত যে নতুনকৈ 5 বনাইছোঁ, 5 কি কৰিম, আৰু ইয়াতো 5 বহাম। চোৱা, তাৰমানে এই 5 যেতিয়া বহাইছোঁ, ইয়াত কি হৈ গ'ল, 45 45 হৈ গ'ল। এইটো আৰু এইটো আমি নতুন কি কৰিছোঁ, 5ৰে আকৌ পূৰণ কৰিম। 5 পূৰণ 45 কৰিলে কি হ'ব, 5 5 গুণ 25, 5 5 4 গুণ 20, 22। তো আমি পাই গ'লোঁ। তো আমি কি পালোঁ এতিয়া, যে এই যে 625ৰ বৰ্গমূলটো আমি কি পালোঁ, 25 পাই গ'লোঁ। তো তেনেকৈ তোমালোকে বহুত কৰিব পাৰিবা। থেংক ইউ।